হেল্ল' গাইজ ৱেলকাম বেক টু মাই চেনেল। চ' ৰাতিপুৱা শুই উঠি আহি গ'লোঁ মই 9টা বজাতে এয়া হোটেলত। মোৰ খাব মন গৈছিলে পুৰি, চ' আহি পাই গ'লোঁ হোটেল। আৰু এয়া পুৰি ক্লিপটো আকৌ নল'লোৱেই দেই। তাৰপিছত এইফালে গাখীৰ চাহ একাপ খালোঁ, আৰু এইফালে মতিচুৰ লাড্ডু এটা খালোঁ, আৰু এইফালে অকণমান বিস্কুট লৈ আহিছিলোঁ, চকলেট। আৰু তাৰপিছত আমাৰ ঘৰৰ আগফালে দেখিছেন ইমান ধুনীয়া এখন পাহাৰ। আপোনালোকে আহিব দেই, মাউণ্টেইন ফুৰিব হ'লে আপোনালোকে আমাৰ ইয়াতে আহিব। আৰু এইফালে গধূলি মোক হাজবেণ্ডৰ ফ্ৰেণ্ডে ক্ষীৰ আনি দিছিলে। সি বহুত টেষ্টি ক্ষীৰ বনাই, চ' মই তাক কৈছিলোঁ এদিন, চ' সি আজি আনি দিলে আৰু খালোঁ। আৰু আজি ব'লক বনাওঁ মোৰ ষ্টাইলত পনীৰ কাৰী। এইফালে ধুনীয়াকৈ মই পনীৰখিনি শ্লাইচ কৰি ধুনীয়াকৈ ভাজি লৈছোঁ, আৰু এইফালে ডখৰকৈ পিঁয়াজ কাটিছোঁ, লগতে কেপচিকামখিনিও কাটি ধুনীয়াকৈ ফ্ৰাই কৰি উলিয়াই ল'লোঁ। ছেইম কেৰাহীতে আকৌ মই ধুনীয়াকৈ অকণমান পিঁয়াজ দিছোঁ, লগতে বিলাহী অকণমান দিছোঁ, আৰু বেছি মছলা নাই দিয়া, মিট মছলা অকণমান দিছোঁ, ৰেড চিলি অকণমান, আৰু পনীৰ মছলা সিমানেই দিছোঁ, আৰু হালধি অকণমান দিব। আৰু সেইখিনি মজোৱাৰ পাছত মেইন ইনগ্ৰিডিয়েণ্টটো হৈছে মোৰ স্পেচিয়েল কাৰীটো হ'বলৈ কাৰণে গাখীৰ। চ' গাখীৰ অকণমান দিব, আৰু ধুনীয়াকৈ অকণমান মজাই ল'ব। আৰু এইফালে কাজু কাটি লৈছোঁ, যোনখিনি ভাজি থোৱা পিঁয়াজ আছিলে সেইখিনি দিলোঁ, আৰু এইফালে পনীৰখিনিও দিলোঁ, আৰু কাজুখিনিও ধুনীয়াকৈ দি এইফালে মিক্স কৰি ল'ব এনেদৰে। আৰু মিক্স কৰাৰ পাছত অকণমান ইয়াত পানী দিব, আৰু পানীখিনি দি 15 মিনিটছমানৰ কাৰণে অকণমান ঢাকনাখন লগাই থৈ দিব। তাৰপিছত আমাৰ পনীৰ কাৰী ৰেডি হ'ব। আপোনালোকেও এনেদৰে বনাই চাব, বহুত টেষ্টি হয়, মই বহুত ভাল পাওঁ এনেকৈ খাই। আপোনালোকে এবাৰ ট্ৰাই কৰিব। আৰু লগতে এইফালে চালাড লৈ লৈছোঁ, আৰু আজিলৈ আহিছোঁ, বাই বাই।